हेलो गाइस गुड इवनिंग आपन सकलो भाले আছে নে আৰু আমাৰো ভাল মই নাই মই মানে নামঘৰলৈ যাবলৈ আছে আমাৰ মইনা মানে চকুৰ কাজল সাজল লগাই মেকআপ কৰি ৰেডি হৈছে আৰু মই মুহা ধুই আহিছো আজি যেহেতু আমাৰ পাল পইছে যোৱা নামঘৰলৈ সদায় যোৱা নহয় পাপাও যায় আৰু স্কুল আছে যেহেতু আৰু স্কুল বিলাকো ইমান সোনকালে হৈছে 6:30 ৰেডি হ'বই লাগে হেতু কাৰণে অকমান অসুবিধা হয় যি নহওক বাৰু আজি আমাৰ পাল পইছে মইনা মুৰে আমি দুজনী গৈ আজি নামঘৰৰ চাহৰ লগত দিয়া হ'ব পিঠা আৰু চাহ তৰা পিঠা আৰু ধুনিয়াকৈ এনেকে মানে পিঠাগুৰিখিনি হানি পেকিং কৰি লৈছো আৰু বইল কৰিব লাগিব আৰু তৰা পাতবোৰ ডাঙৰ কাৰণে এনেকে টুকুৰা টুকুৰি কৰি লৈছো যেহেতু পিঠাগুৰিখিনি হানি লৈছো ধুনিয়াকৈ আমাৰ গুটুৱে ইফালে কামত ব্যস্ত হৈ আছে মোৰ লগত আৰু হালধিয়া হৈ গৈছে দেখিছে কাৰণ হালধি খুনা মেলতে মানে পিঠাগুৰি কুটোৱা হৈছিল হেতু কাৰণে হালধিয়া হৈ গৈছে আৰু ধুনিয়াকৈ আমি হানি লৈছো আৰু নাৰিকল তিল হলে ভাল হয় মই নাৰিকল তিল নাই কাৰণে হুদা গুড় দিয়ে বনাইছো আৰু এ দেখিলে গুড়খিনি এনেকৈ ধুনিয়াকৈ কাটি লৈছো আৰু তৰা পাতৰ পৰা বনোৱা পিঠাটো বহুত ধুনিয়া লাগে খাই সেন্টুই ভাল লাগে আটাগুৰি পইছিলে লৈ ললো আটাগুৰি ন পিঠাগুৰি দে ভুল হ'ল ডাঙৰ তৰা পিঠা বনাইছে তৰা পিঠা নহবগে সূৰ্য পিঠা হ'ল সূৰ্য এলিয়া ৰেডি হৈ গ'ল আৰু মই এতিয়া ধুনিয়াকৈ জুইত মানে পানী উঠাই দিছো এয়া জুইকুৰা ধৰি আৰু ইয়াতে ধুনিয়াকৈ বইল কৰিব লাগিব গৰম পানী উঠাই দিলো আৰু একদম ধুনিয়াকৈ এনেকৈ দি দিও এয়া মানে কি হ'ল কি আধাটো কলপাতে বনালো কিন্তু তৰা পাতে নাতিলেগে কমকে আনিছিলে তৰা পাতৰ হলে মানে গোন্ধটো বহুত ধুনিয়া হয় আৰু আধা ঘন্টামান পুৰা সিজাব লাগিব যেহেতু এতিয়া ভাদ মাহ আৰু ভাদ মাহত দিহানাম আমাৰ ইয়াত ৰাতি ৰাতি লোৱা হৈছে যেহেতু গৰম দিনত আৰু সকলোৱে টাইম নাপায় স্কুল বিলাকো খোলা আছে হেতু কাৰণে অকমান অসুবিধা হয় আৰু ৰাতি লৈছে যেহেতু আৰু আমি এতিয়া নামঘৰলৈ ওলাইছো ধুনিয়াকৈ দুজনীয়ে চাদৰ মেখেলা পিন্ধি লৈছো আমাৰ মইনাও কিন্তু চাদৰ মেখেলা পিন্ধিলে বহুত ডাঙৰ ডাঙৰ লাগে বা মোৰ সমানে হৈ গৈছে আৰু দেই আৰু গামোচাখন মোৰ ভাগৰ গামোচাখন থাকিলে লৈ নাযা আৰু এতিয়া গৈ থাকো আজিলৈ বাই বাই